মাটিত পৰিল। কি হাইঠা মাটিত পৰা কথা কলিও কাঞ্চন? বাইদেউ আপুনিও একো নাজানে দিয়ক। তৰাৰ কথা কৈছো আকৌ। তাই আকৌ কি কৰিলে? এইবাৰহে তাই লাজত পৰিব। তাই যে বোৱা কটাৰ কাম নাজানে সেইটো একেবাৰে ধৰো। মই সেইবোৰ বিশ্বাস নকৰো দেই। তাই দেখাতহে নিৰীহ নিপানী, আচলতে তাই তলে পুতল। আগৰ কেইবাৰ দেখা নাই, ওলোটাই আমি লাজত পৰিলো। আগৰ কথা বাদ দিয়ক বাইদেউ, এইবাৰ আপুনি চাই থাকক, তাই তল পৰিবই পৰিব। মোৰ মনে নধৰে দেই। বাইদেউ তাই যদি বোৱা কটাৰ কাম জানিলেহেঁতেন, সৌ বাৰীডৰাৰ পিছফালে আমন জুমনকে বহি নাথাকিলহেঁতেন। হয়তো কথাটো মই এতিয়াহে মন কৰিছো। এইকেইদিনতো তাই সদায় মন মাৰি মাৰি তাত বহি আছিলে। তই ঠিকেই কৈছ বুইছ। এইবাৰহে বনৰ ৰজা ফান্দত পৰিল। মোৰ গাটো একেবাৰে ইচ্ছাতি বিচাতি কৰিছে জাননে। ৰচোন মই বতাহী বাইদেউক খবৰটো দি আহো।